নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে আজি মোৰ ব্ৰইলাৰ প্ৰথমটো দিন। এয়া এনেধৰণে দিয়া হৈছে। পোৱালিবিলাকক এনেকৈ বাতৰি কাকতৰ ওপৰত ফিড দিয়া হৈছে আৰু পানীৰ বাচনবিলাক দেখিছে। আপোনালোকে হয়তো দেখিবলৈ পাইছে পানীৰ বাচনত এইবিলাক সেউজীয়া সেউজীয়া কি হয়। আচলতে এইবিলাক কলহোৱা হয়। কলগছৰ যি পাতৰ যিডাল ঠাৰিডাল সেইডাল কাটি কাটি ইয়াত দি দিয়া হৈছে, কাৰণ এনেকৈ আচলতে কাৰ্বফিডাৰ নোহোৱাকৈ পানীৰ বাচনত এনেকৈ দিলে পানীবিলাক আচলতে নেপেলায়। তথাপিও কিছু কিছু অংশত সিহঁতে বাৰু পেলাইছে, কাৰণ কিছুমানত দিয়া হোৱা নাই, কমকৈ দিয়া হৈছে। যেনেকৈ আপোনালোকে এতিয়া এইটো বৰ্ডিঙত দেখিছে, এয়া তিতি গৈছে, কমকৈ দিয়া আছে আচলতে। তো এয়া প্ৰায় 1200 ওচৰা-ওচৰি ইয়াত পোৱালি আছে। এনেকৈ আচলতে দুটা বৰ্ডিঙত ৰখা হৈছে। এনেকৈ বৰ্ডিংবিলাকৰ ছাইডত আচলতে এনেকৈ এইবিলাক দেখিছে, এইবিলাক বগা ৰঙৰ, এইবিলাক হৈছে বিয়াৰ পেণ্ডেল বা ৰভা দিওঁতে ব্যৱহাৰ কৰা এই কাপোৰবিলাক এনেকৈ দি দিয়া হৈছে, কাৰণ যাতে ইয়াৰ আপোনালোকে দেখিছে এয়া বৰ্ডিঙৰ চিলিঙিবিলাকৰ বাটবিলাক যিহেতু ডাঙৰ, যাতে ইহঁতে সৰহকৈ আহিব নোৱাৰে সেইটো বাবে দিয়া হৈছে। আৰু এটা বৰ্ডিঙত প্ৰায় এনেকৈ 5-6টাকৈ আচলতে লাইটৰ ব্যৱস্থা কৰা হৈছে, কাৰণ ইয়াত যিহেতু কালি পোৱালিবিলাক ওলাই আহিছে, উত্তাপটো খুবেই প্ৰয়োজন। সেইবাবে আচলতে এয়া 100 পাৱাৰ বাল্ব, আপোনালোকে ইচ্ছা কৰিলে 200 পাৱাৰ 200 ভল্টৰ দিব পাৰে। ঠিক তেনেকৈ এয়া আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে যদি আপোনালোকে নতুনকৈ ফাৰ্মিং কৰিম বুলি ভাবিছে, তো প্ৰথম দিনাখন আপোনালোকে কি কি কৰিব সেই বিষয়ত আচলতে এই ভিডিঅ'টো বনোৱা হৈছে। তো আপোনালোকে যদি নাজানে, আচলতে মোৰ ফাৰ্মিং কৰি থকা আচলতে ব্ৰইলাৰ ফাৰ্মিং কৰি থকা আচলতে প্ৰায় 1.5 বছৰমানেই হ'ল। অভিজ্ঞতা হৈছে বুলি নকওঁ, তথাপিও বহুতখিনি মই শিকিছোঁ। তো আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰে। ঠিক আছে, এয়াই আজিলৈ।